সঁচাকৈ ৰিলেশ্যন এটা দাদা হওক ভণ্টি হওক যিয়ে হওক ৰিলেশ্যন এটা পইচাৰ কাৰণে বেয়া হ'বই যোনেই নহওক এই কথাটো মই ভালকৈ বুজি পালোঁ আজি আৰু এনেকুৱা পইচা খোৱা দাদা মোক নালাগে নমস্কাৰ মই কংখী দেখা হা জল্দি 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 নমস্কাৰ মই কিষাণ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ ভালে আছে মোৰো ভাল আৰু বাৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰ যোৱাৰ আগতে আকৌ ঘৰটো ঠিক কৰি যাওঁ যাতে আহি পাই আকৌ ঘৰটো ধুনীয়াকৈ দেখোঁ মানে ঘৰটো আনচিটিল কৰি গ'লে আকৌ আহি পাই মনটো অশান্তি লাগে আৰু এইকেইদিন কৈছোঁ অহা যোৱা হৈ আছে কাৰণ ঘৰৰ কাম চলি আছে যিহেতু আৰু আজি বৌ উৰিষ্যাৰ পৰা আহিলে অলৰেডি গুৱাহাটী পালেহি বৌ আৰু ইছু অকলে আহিছে মানে গুৱাহাটীত এতিয়া ভাইটিৰ ৰুমত আছে তাৰ পৰা আকৌ দাদা গৈছে দাদা কালি ৰাতিয়ে গ'ল বোলে এতিয়া মানে আকৌ ভাইটিয়ে গাড়ীতে সকলোকে লৈ আহিব আৰু মা এইফালে মোক মাতি আছে আহ বুলি আৰু মা অকলে অকলে আজিকালি কাম কৰিব একেবাৰে নোৱাৰা হৈছে কঁকাল খুব বিষায় সেইটো কাৰণে ভাবিছোঁ যাওঁ আৰু অলপমান হেল্পো কৰিম আৰু ইছু কিমান দিনৰ মূৰত দেখা পাম গতিকে চাই থাকক আৰু এতিয়া দেহাৰ টিউশ্যন আজি নাই সেইটো কাৰণেই যাব ওলাইছোঁ ব'লক গৈ থাকোঁ আগে কামখিনি কৰি লওঁ আৰু একদম মাথাটো মোৰ নষ্ট হৈ আছে মানে কি ক'ম যিটো ভাবোঁ সেইটো নহয় মাজত মানে কিবা নহয় কিবা এটা মানে প্ৰব্লেম এটা আহিবই হয়গৈ কিন্তু পটককৈ নহয়গৈ মানে কিবা নহয় কিবা এটা হ'ব সেই বস্তুটো প্ৰব্লেমটো ছল্ভ কৰিম কিবা হ'ব তাৰপিছতহে সেই বস্তুটো পাওঁগৈ সেইটো হয়ে সেইটোকে কয় বোলে হেনো লাইফ জীৱন সংগ্ৰাম সেইবিলাককে কয় বাৰু যি নহওক মই মানে কথা ক'লে খালি সেইবিলাকতে গুচি যাওঁ দেখা হ'লনে দেখা ৰেডি এইয়া উজুতি খাইছিলানে খুলিছে দিয়া ব'লা আমি গৈ থাকোঁ যোৱাৰ আগতে ৰুমটো অলপমান ঠিক কৰি লওঁ বতৰটো আকৌ এই চাওক এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে মোৰ মানে টেনশ্যন হৈ গৈছে কাৰণ বৰষুণ দিলে কামটো ৰখি যায় আৰু কি কৰিম মানে বতৰটো কোনো ঠিকনা নোহোৱা হৈ গৈছে আৰু এতিয়া যিহেতু ঘৰৰ কাম চলি আছে বহুত বেছি টকাৰ প্ৰয়োজন হৈছে মিস্ত্ৰীকো দিব লাগে ইফালে আকৌ মালবিলাক আনিবলৈও ইমান বস্তু লাগে ইমান টকা লাগে বাৰু যি নহওক আপোনালোকেতো গম পায় মই বহুত আগৰ পৰাই বিনময় এপটো ইউজ কৰি আছোঁ যিটো এটা ট্ৰেডিং প্লেটফৰ্ম হয় একদম ছেফ ট্ৰেডিং প্লেটফৰ্ম হয় আৰু ট্ৰেডিং কৰি আপোনালোকে ডেইলি ইনকাম কৰিব পাৰিব ময়ো তেনেকৈ ইনকাম কৰিয়ে মোৰ যিবিলাক হ'বলগীয়া কাম তেনেকেই হৈ আছে আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু পিন কমেণ্টতো দিয়া থাকিব তাৰ পৰাও ডাউনলোড কৰিব পাৰে আৰু মোৰ প্ৰম' কোড যদি PP25 ইউজ কৰে তেতিয়াহ'লে 2x মানে ডাবল বেনিফিট হ'ব চ' এপটোৰ ট্ৰেডিং আপোনালোকে কেনেকৈ কৰিব মই দেখাই দিম বলক এপটোৰ ট্ৰেডিং আপোনালোকক এনেদৰে দেখাব ইয়াত গ্ৰাফডাল ওপৰ তল কৰি থাকিব আৰু আপোনালোকে এইটোৱে প্ৰেডিক্ট কৰিব লাগে যে গ্ৰাফটো ক'ত যাব এতিয়া মই দেখুৱাইছোঁ আপোনালোকক মই এতিয়া ট্ৰেডিং ছিগনেল ব্যৱহাৰ কৰিম য'ত মোক ক'ব যে মই আপ কৰিম নে ডাউন কৰিম ছিগনেলেটো দেখুৱাইছে মই আপত যাব লাগে সেইকাৰণে মই আপত ট্ৰেড কৰিছোঁ চাওঁ কি হয় চাওক মোৰ চাই প্ৰফিট ইনকাম হৈ গ'ল আৰু বিনমত উইথড্ৰল ছিষ্টেমটো খুব ধুনীয়া আপোনালোকে এটা ক্লিক কৰিলে একাউণ্টত পইচা আহি সোমাই যায় আৰু টুৰ্ণামেণ্ট চলি আছে বিনমত আপোনালোকে যদি পাৰ্টিচিপেট কৰে তেতিয়াহ'লে ফ্ৰী গিফ্ট পাব আৰু চিন্তা কৰিব নালাগে এইটো ছেফ হয় ইফালে আমি গৈ আছোঁ কোন আহিব এইফালে পালোহি আৰু মাংস অকণমান লৈ লৈছোঁ কাৰণ ইহঁতে গোটেইখিনি আহিব যিহেতু এসাঁজ খাম মইতো মাংস খাবই নোৱাৰোঁ বাৰু হ'লেও একেলগে ভাত এসাঁজ খাম ন আৰু মই তাকে ভাবি আছোঁ হা এই মা দেউতাহঁতে যে কিমান কষ্ট কৰে ন মানে নিজৰ কথা নাভাবি ঘৰখনৰ কথা ভাবে বা কিবা এটা বস্তু ল'বলৈ ঘৰখনৰ কাৰণে বা বেলেগৰ কাৰণে বেছি ভাবে ঠিক তেনেকুৱা মোৰো হৈছে ইমান দিন হ'ল মোৰ এই চশমাযোৰ স্কেচ বহি শেষ এটা চকুৰে মানে দেখা ভালকৈ নাপাওঁৱে মানে এটা গ্লাছত পূৰা স্কেচ বহি গৈছে মই চশমাযোৰ সলাবলৈ মানে মোৰ হেৰি হোৱা নাই ভাবোঁ মানে হ'ব দে এইকেইটা পইচা 4,000 মানতো যাবই চশমাযোৰ সলালে গ্লাছৰ সৈতে গতিকে ভাবোঁ নাই এইকেইটা পইচা কামত আহিব কাৰো মানে ওপৰত কঞ্জুচামি নাই কিন্তু মোৰ নিজৰ ওপৰত কঞ্জুচামি খালী আৰু ইফালে ইয়াত ধান ৰুই আছে কোনোবাই এইখিনি মাটি আমাৰ নহয় মানে বেলেগৰ ইমান কষ্ট কৰে ভাই
বেয়া লাগি যায়। এইফালে দেহাই আহি পুৰা টিভি চাই আছে। দুষ্ট। আৰু বৌহঁত আহিব এতিয়া। অংকিতা নাই অহা নেকি, তাই কেকৰ অৰ্ডাৰ আছে হ'বলা, গতিকে আহিব পৰা নাই নেকি। তাই এতিয়াও কনফিউজ, মোৰ মতে অহা নাই চাগে। তাই কৈছিলে যদি কেকৰ ক্লাছ থাকে তেতিয়াহ'লে যাব নোৱাৰিম এনেকৈ কৈছিলে। এতিয়া ফোন কৰিবলৈও মানে অথনি ফোন কৰোঁতে মোক কথাটো সোধা নহ'ল, আহিলেহে গম পাম আৰু আপোনালোককো দেখাম। আৰু এতিয়া সেয়া বহুতৰ ৰুমটো। ঐ লেতেৰা নকৰিবা দেই, বিচনা চিচনা লেতেৰা নকৰিবা। চাওঁ চাওঁ কিমান শকত হৈ আহিছে। গাড়ীখন গোন্ধাইছে। আহা তাৰ চেণ্ডেল পিন্ধিব পৰা নাই। ক'ত গৈছিলো? চাওঁ চাওঁ কিবা শকত আছে। ट्रेन मिस हो गया आगे। ओ माय गॉड ইমান শকত হৈছে, বহুত শকত হৈছে চোন। অংকি নাহিলে এইফালে আমাৰ আহিছিলো। কোৱা কি খবৰ? মই আহি গলো। এতিয়া মই স্কুল যাম। মুখত হাত নিদিয়ে। কোৱা চবকে মই মিছ কৰিছিলো। আমাৰ দিয়া। তুমি ক'ত গৈছিলা? অজা ঘৰত গৈছিলা? তাই পুৰা ঘামুচি ওলাই তাৰ অৱস্থা নাই। এতিয়া এই যে ঘামুচিখিনি কেনেকৈ ঠিক কৰিবা? ঘামুচা নহয়, ঘামুচি। পাউডাৰ লগাব লাগিব ভালকে, হয় নাই? তুমি দেহা দাদাক মিছ কৰিছিলা নে নাই? দেহি দেহা দাদাক মিছ কৰিছিলা? এতিয়া মই খোৱা বোৱাত লাগিম। এতিয়া খোৱা বোৱাত মানে বনোৱা মেলাত লাগিম। বৌৰ মাথা চাথা ঘূৰাই আহিছে, বমি হয় ন, গতিকে এতিয়া মই বনোৱাত লাগোগৈ। আকৌ আজি যাবগৈ লাগিব, কাইলৈ স্কুল আছে দেহা যাব মন নাই, কিন্তু লৈ যাব লাগিব। আমি যামগৈ নহয়। আহিছোঁ, কান্দিব নালাগে। তুমি গুড গাৰ্ল, ষ্ট্ৰং গাৰ্ল। অ'কে, আকৌ আহিম। আৰু তুমি স্কুল গ'লে লগ পামেই দেখোন। তুমি পেহী ঘৰত যাবা, পেহী ৰুমত, হ'ব? ইফালে মাংস বনি আছে। মই লৰাইহে দিছোঁ দেই, মায়ে বনাইছে। মই যোগালী মানুহ মই। এইফালে আজি খাব বোলে ৰুটি, মায়ে বনাই আছে ৰুটি। ভাইটিয়ে ৰুটি খাব বোলে। মই এনেকুৱা হেতা দি লৰাবলৈ বৰ টান পাওঁ। আমাৰ মায়ে আকৌ এনেকুৱা হেতা দিহে ভাল পায় লৰাবলৈ। মই আকৌ কিবা পৰি যোৱা নিচিনা লাগে। এইফালে মই পালোহি ৰুম। কালি মানে বহুত বেছি দেৰি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ। আৰু ভাইটিও আজি গুচি গ'ল, আৰু মই এইফালে গুচি আহিলোঁ, কাৰণ দেহাৰ স্কুল আছে। বাৰু যি নহওক, কথা কেইটামান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আপোনালোকৰো যাতে তেনেকুৱা নহওক যি মোৰ লগত হৈছে। আৰু অকল এইটো কেছ বুলিয়ে নহয়, আগতেও বহুতবাৰ ঠগ খাইছোঁ। এতিয়া আপোনালোকে মোক জনাবচোন যে মোৰ গাত ভুল আছিল নে তেওঁৰ গাত ভুল আছিল। মই কণ্টিনিউ যেতিয়া মই ঘৰলৈ যাওঁ, টমটম দাদা এজন, আৰু টমটম দাদা বুলিয়ে কৈছোঁ কাৰণ মানে তেওঁ টমটম চালক হয়। গতিকে তেওঁৰ লগত আজি 1 বছৰ হৈ গ'ল, 1 বছৰ নে 1.5 বছৰে হ'ব, আৰু 1.5 বছৰ মানেই হ'ল নেকি তেওঁৰ লগত চিনাকি। আৰু মোতকৈ ডাঙৰ যিহেতু দাদা বুলি কওঁ, মোক ভণ্টি বুলি মাতে। নামটো ক'ব বিচৰা নাই কাৰণ তেওঁৰো ফেমিলি আছে যিহেতু। তেওঁ মাজতে মোক ফাৰ্ষ্টে মোক ক'লে যে মই বহুত ডাঙৰ বিপদত পৰিছোঁ, মোক 10,000 টকা এটা লাগে, কিবা গাড়ী EMI এনেকুৱা মোৰ বহুত বিপদত, EMIটো দিব পৰা নাই, 10,000 টকা এটা লাগে। এতিয়া ঘপকৈ যিমানেই যি নহওক, ঘপকৈ কাৰোবাক 10,000 টকা এটা দিয়াটো মানে হয়তো আপোনালোকে বুজিব পাৰিছে চাগে,
বোলে মানুহ বোলে মৃত্যুমুখত পৰিছে তেতিয়া কিবা এটা কথা বেলেগ আছিল, কিন্তু গাড়ীখনৰ কাৰণে 10,000 টকা এটা ঘপকৈ মই মোৰ কথাওতো ভাবিব লাগিব, কাৰণ ময়ো কেনেকৈ চলি আছোঁ। তথাপিও দাদাজনৰ কিবা এটা অসুবিধা হৈছে, গতিকে তেওঁ মোক 10,000 টকা বিচাৰিছে। মই 10,000 টকাটো মই নিদিলোঁ মানে কি সেইখিনি সময়ত মোৰ নাছিলোঁ আৰু মোৰ ভয়ো খালোঁ সঁচা কথা ক'ব গ'লে, যে মই 10,000 টকা এটা ঘপকৈ মই কেনেকৈ দিম। যিয়ে নহওক পাতি লোৱা দাদা হয়, মানে আমাৰ তেনেকুৱা তেজৰ সম্পৰ্ক নাই, আৰু আজিকালিতো টকা বুলি ক'লেতো জানেই কিবা এটা ভয় লাগিল। সেইটো কাৰণে মই কৈছোঁ দাদা নাই নহয় এতিয়া, এনেকৈ বুলি পেলাই ক'লোঁ। আৰু অসুবিধাও হৈ আছে মোৰ, এনেকৈ ঘৰ চৰ বনাই আছোঁ। তাৰপিছত গম পাইছোঁ বাৰু, হ'লেও সুধিছিলোঁ আৰু তেওঁ বেয়া পোৱা নাছিলে কিন্তু দেই, মোক কোৱা নাই যে তেওঁ বহুত জোৰ জবজ কৰিছে মোৰ লগত, গ'ল। তাৰপিছত মাজতে এদিন 5,000 টকা এটা খুজিলে। তাৰপিছত 5,000 টকাটো এনেকুৱা টাইমত খুজিলে, মোৰ তাত সঁচাকৈ নাছিলে, দেহাৰ স্কুল ফিজ দিব লগা হ'ল। গতিকে মই কৈছোঁ আপুনি এনেকুৱা টাইমত খুজিছে মানে মোৰ তাত সঁচাকৈ নাই। আকৌ এবাৰ খুজিছে, তেতিয়া মানে তেওঁৰ দেউৰেকৰ ঘৈণীয়েকৰ বাচ্চা হ'ল, আৰু সেনেকৈ কিবা হস্পিটেলত লগা হ'ল, বহুত ইম্পৰ্টেণ্ট আছিলে, বোলে 2,000 টকা এটা দিয়ক। এইবাৰ মোৰ মনলৈ মানে বহুত বেয়া লাগিছে, ইমানবাৰ খুজিছে মই এবাৰো দিব পৰা নাই, এইবাৰ 2,000 টকা দে, মই কিবা এটা কৰি পেলাই দিম আৰু এনেকৈ বুলি পেলাই ভাবি তেওঁক মই 1,500 টকা এটা দিলোঁ। লৈ পেলাই কৈছে ধন্যবাদ দিছে, আৰু কৈছে তোমাক মই 4 দিনৰ পিছত উভতাই দি আছোঁ। এসপ্তাহ গ'ল, 10 দিন গ'ল, 15 দিন গ'ল, 20 দিন গ'ল। মই কথাটো ইমান মোৰ এটা স্বভাৱ আছে, মই নাজানো কিয়, মই কাৰোবাক পইচা দিলে মোৰে পইচা মোৰ নিজৰ খুজিব লাজ লাগে, মই কিয় নাজানো। তাৰপিছত মই গুৱাহাটী গ'লোঁ, গুৱাহাটীৰ পৰা আহিলোঁ এনেকৈ। তাৰপিছত ঘপকৈ মই পাহৰিয়ে গৈছিলোঁ মোৰ যে 1,500 টকাটো যে লৈছিলোঁ। 20-25 দিন হৈ গ'ল। তাৰপিছত মই এদিন মেছেজ এটা কৰিছোঁ, মই বোলো দাদা পইচাটো লাগিছিলে নহয়, এনেকৈ বুলি পেলাই কৈছে, তোমাক মই একদম কালিৰ ভিতৰতে দি আছোঁ, মোৰ মানে এনেকুৱা অসুবিধা হ'ল, বহুত বিভিন্ন ধৰণৰ অসুবিধা দেখালে। তাৰপিছত ঠিক আছে হ'ব। তাৰপিছত আকৌ পিছদিনাখন নিদিলে, 2-3 দিন গ'ল, তেনেকৈ গৈ 1 মাহ পাৰ হৈ গ'ল। তাৰপিছত মই লাহেকৈ ভাবিছোঁ মানুহজনে ঠগালে নেকি। পিছত ভাবিছোঁ মানুহজনৰ তেতিয়াৰ পৰা কিন্তু ভাড়াও যোৱা নাই, মই ঘৰলৈ অহা যোৱা মই দাদাহঁতৰ লগতে কৰি আছোঁ বা এনেকৈ, কিন্তু তেওঁক মই মাতা নাই। এইটো নহয় যে মোৰ পইচাটো লৈ গ'ল কাৰণে মাতা নাই, সেইটো নহয়, মোৰ তেনেকুৱা চান্সেই পোৱা নাই। তাৰপিছত তেওঁ মানুহটো অলপ গায়ব নিচিনা হৈ গৈছে, মেছেজ কৰিছোঁ চিন নকৰে, কিন্তু তেওঁ ষ্টেটাছ দি থৈ দিয়ে। তাৰপিছত ফোন কৰিছোঁ ৰিচিভ নকৰে। মোৰ বেয়া লাগিলে মনটো। ভাবিছোঁ যিয়ে নহওক এজন টমটম চালক, যিহেতু হয়তো তেওঁৰ আৰ্থিকভাৱে কিবা এটা অসুবিধা বা তেনেকৈ চলি আছে, সেইটো কাৰণে মই পইচাটো দিলোঁ। ইমান মনটো বেয়া লাগিছে মোৰ কথাটোৰ পিছত যেতিয়া মই দৰকৈ ভাবিছোঁ, কি আজিকালি সহায় কৰা মানুহো নাই, আৰু সহায় কৰিলেও যদি সহায়ৰ মূল্যটো বুজি নাপায়। তেওঁ ঠিক আছে, তেওঁ যদি মোক এনেকৈও ক'লেহেঁতেন যে মই পইচাটো তোমাক দিব নোৱাৰোঁ, কিন্তু মই ভাড়া মাৰিয়ে মই পইচাটো তোমাক কিবা এটা কৰি দিম, তেনেকৈওতো কৰা নাই মানুহটোৱে, একদম পূৰা ইগন'ৰে কৰিব ধৰিলে। পিছত মই কৈছোঁ, মেছেজত দিলোঁ, বোলো দাদা আপুনি এইটো বেয়া কৰিছে, কিন্তু ইমান ইগন'ৰ কিয়, মেছেজ কিয় নাচায়, কিন্তু আপুনিতো ষ্টেটাছ দি থৈ দিছে, ঘৈণীয়েকৰ ফটো, বাচ্চাৰ ফটো, কাৰোবাৰ কিবাকিবি ফটো দি থৈ দিছে, কিবাকিবি ষ্টেটাছ পাই আছোঁ, কিন্তু মোৰ মেছেজটো চিন নকৰে, ফোনো ৰিচিভ নকৰে। তাৰপিছত দাদাই কথাটো গম পালে, মই ঘৰৰ মানুহকো কোৱা নাছিলোঁ, মই জানো মই 100% চিয়'ৰ যে মই গালি খাম, তই কিয় দিলি বুলি পেলাই, কাৰণ মইতো কাকো সুধি দিয়া নাছিলোঁ। তাৰপিছত দাদাই গম পালে, দাদাই ফোন কৰিলে, ফোন কৰোঁতে দাদাৰ ফোনটো নাম্বাৰটো তেওঁৰ ছেভ নাছিল কাৰণে ৰিচিভ কৰিলে, ৰিচিভ কৰি পেলাই কৈছে যে কি কয় মই দি দিম, ভয়তে কৈছে মই দি দিম এনেকৈ কৈছে। তাৰপিছত মোক মেছেজ কৰি কৈছে, মোৰ দাদাই ফোন কৰাৰ পিছত ভয় খালে, মেছেজ কৰিছে, মেছেজ কৰি পেলাই কৈছে মোৰ এডোখৰ মাংস কাটি দিয়া, মোৰ তেজ লৈ যোৱা, মই তথাপিও মই দিব নোৱাৰোঁ, এনেকৈ কৈছে। সিমানখিনিলৈকেও মই ঠিকেই আছিলোঁ, মই একো বেয়া ভবা নাছিলোঁ। তাৰপিছত কেইদিনমানৰ পিছত মই আকৌ মেছেজ দিলোঁ, মোৰ কি জানানে, মোৰ নিজৰ লাজ লাগি আছিলে মোৰ ক'বলৈ, হ'লেও মই বেলেগক, মোৰ লগৰ ছোৱালীজনীক কৈছোঁ, মোৰ বোলো লাজ লাগে, তাই মোক উল্টা গালি দিছে, কি লাজ লাগে ৰে তোৰে পইচা তই খুজিব লাজ কৰি আছোঁ, কি কথা। বোলো নহয় 1,500 টকা, তাই জাঙুৰ খাই হৈছে, 1,500 টকা তোৰ কিন্তু এসপ্তাহৰ বজাৰ আহি যাব, স্কুলৰ ফিজ হ'ব 1 মাহৰ, এনেকৈ কিবাকিবি বকিলে। মই কৈছোঁ দে হ'ব দে, এবাৰ লাষ্ট মেছেজ দি চাওঁ কি কয়, পইচাটো নিদিয়ে নেকি। কি কৈছে জানেনে, 1,500 টকাটো লৈ পেলাই মই ক'তো পলাই নাযাওঁ ভণ্টি, 1,500 টকা, 15 লাখ টকা নহয়তো বোলে, মোক ৰিপ্লাইটো দিছে তেনেকৈ। এতিয়া কি বুলি ভাবিম বাৰু মোৰ ইমান বেয়া লাগিছে, মোৰ তেতিয়া তাঁৰটো ছিঙি গ'ল, মই এটা লিমিটতে মই সহ্য কৰি থাকোঁ, তাৰপিছত মোৰ এইটো মোৰ সহ্য নহয়, মই তেতিয়া তেওঁক বেয়াকৈ ৰিপ্লাই কৰিলোঁ, আপোনাক দাদা বুলি ইমান সন্মান কৰি কথা পাতি আছিলোঁ, লাজ লগা নাই, 15 লাখ টকা যে কৈছে, আপুনি 15 টকাটোকে দিয়কচোন, 1,500টোও নালাগে মোৰ, আপুনি 15 টকাটোকে দিয়কচোন বোলো, 1,500 টকাটো নালাগে, আপোনাৰ 15 টকা দিবলৈ অকাত আছেনে নাই, আপুনি 1,500 টকা, 15 লাখ টকাৰ কথা ক'লে যে, 15 লাখ টকাৰ কথা হ'লেও বোলে বেলেগ আছিলে, ইমান কিহৰ লেভেল।
মোক কৈছে তেওঁ মোৰ ভিডিঅ' চাই, তেওঁ পৰিয়ালৰ মোৰ ভিডিঅ' চাই, আনকি তেওঁৰ দোকানো ৰহাত আছে। মই গৈ পেলাই কিন্তু তাতো ক'ব পাৰোঁ, কিন্তু মই ইমান নিলাজ নহয়। আপোনাৰ নামো মই ক'ব পাৰোঁ, মোৰ ব্লগ চাই, সেই টিকটকৰ দিনৰ পৰাই মোৰ ভিডিঅ'ও চাই। তেওঁৰ পৰিয়ালৰ মানুহে লগ পালে ইমান ধুনীয়াকৈ মাতষাৰ দিয়ে। ইমান অভদ্ৰ ছোৱালী নহয় মই, কিন্তু মই আজি নাম চাম আপোনালোকক ক'ব বিচৰা নাই, কিন্তু নাপায় দাদা, আপুনি যিটো কৰিছে এইটো কৰিব নাপায়। এটলিষ্ট মোৰ নিচিনা ছোৱালীজনীৰ লগত এনেকুৱা কৰিব নালাগিছিল আপুনি। সঁচাকৈ ৰিলেশ্যন এটা, দাদা হওক ভণ্টি হওক যিয়ে হওক, ৰিলেশ্যন এটা পইচাৰ কাৰণে বেয়া হ'বই, যোনেই নহওক। এই কথাটো মই ভালকৈ বুজি পালোঁ আজি। আৰু এনেকুৱা পইচা খোৱা দাদা মোক নালাগে দেই। মই ভুল কৰিলোঁ। আচলতে মোৰ কি হয়, মই মানুহ এজনক লগ পালে বা বহুত দিনৰ চিনাকি হৈ গ'লে মই আপোন হৈ যাওঁ, মানে যোনেই নহওক আপোন হৈ যাওঁ। তেওঁৰ দুখ সুখৰ সমভাগী হৈ যাওঁ। তেওঁৰ কিবা বিপদ হ'লে সেয়াই, বিপদ হ'লে সেয়াই দি পেলাই মৰিলোঁ। এতিয়া মোৰ বিপদত কোনে চাইছে? এতিয়া মই মানে আজিকালি মানুহে কয় এই সহায় কৰা মানুহ আজিকালি ক'ত আৰু, কিন্তু এয়াহে, সকলো মানুহ একে নহয় বাৰু। এনেকৈ যদি আজি মোক লেবেলটো তেওঁ নিদিলেহেঁতেন, ৰিপ্লাইটো, হয়তো চাগে মই কিবা এটা ভাবিলোহেঁতেন। কিবা প্ৰমোশ্যন থাকিলে তেওঁৰ টমটমতে যাওঁ। ঘৰৰ অহা যোৱাটো তেওঁৱে ফিক্সে কৰি দিছিলোঁ, মানে তেওঁৰ লগতে যাওঁ। মাহঁতেও মানে একদম ধুনীয়াকৈ কয় ভণ্টি আমাৰ ছোৱালীক চাবা দেই। মই লাষ্টত কিন্তু ৰিপ্লাই দিলোঁ দেই, যিহেতু লেবেলৰ কথা ক'লে, গতিকে 1500 টকাটো আপোনাক দান দি দিছোঁ, মোক নালাগে দিয়ক। আপুনি 1500 টকাটো লৈ পেলাইনো ক'ত পলাব? ইমান ডেৰমাহেদি সেই 1500 টকাটোকে দিয়া নাই, 15 লাখ টকাৰ কথা কৈছিলেতো, গতিকে 1500 টকাটো আপোনাক দান দি দিছোঁ দিয়ক। নাপায় মানুহৰ লগত এনেকৈ কৰিবলৈ, বিশেষকৈ মোৰ নিচিনা মানুহৰ লগত এনেকৈ নকৰিব। বিশ্বাসটো ভাঙি গ'ল মানে। আৰু এটা কাণত ধৰিছোঁ, মই জীৱনত মানুহক কাকো সহায় নকৰোঁ, মানে এইটোৱে আৰু। এই ভিখাৰী চিখাৰী মানুহকে সহায় কৰিম, কিন্তু পইচা দি ৰিলেশ্যন বেয়া কৰিবলৈও মোৰ মন নাই। হৈ গ'ল আৰু, সেইটোৱে জনালোঁ। আৰু এতিয়া তেওঁৰ পৰিয়ালৰ মানুহে চাইছে যদিও মোক বেয়া পালেও মোৰ উপায় নাই। মোক লগ পাই বহুত কিবা কিবি কৈছিল, আশীৰ্বাদ দিছিল, মৰম কৰিছিল। তেওঁৰ ওপৰতো মোৰ বহুত শ্ৰদ্ধা মৰম। তেওঁলোকৰ ওপৰত মই একো ক'বও নাযাওঁ, কাৰণ পইচা মই তেওঁৰ পৰাহে লৈছোঁ, তেওঁ পৰিয়ালৰ পৰা লোৱা নাই নহয়। গতিকে পৰিয়ালক মই একো বেয়াকৈ ক'বও নাযাওঁ। মোৰ ঘৰৰ মানুহৰ আগত তেওঁ বেয়া হ'ল, সেইটোৱে আৰু। বাৰু যি নহওক, সেইখিনিয়ে ক'লোঁ। গতিকে হয় যে জীৱনত শিক্ষা বুলি যে কয় যে, কিবা নহয় কিবা এটা ঘটনা ঘটিলেহে সেই তাৰ পৰা শিক্ষাটো পায়, ঠিক তেনেকৈ ময়ো শিক্ষা পালোঁ যে সেই মানুহ বহুত বেয়া বিপদত মৃত্যুৰ লগত যুঁজি থকা বা কিবা এইবিলাকতে মই সহায় কৰিম, কিন্তু এনেকুৱা মানুহক আৰু সহায় নকৰোঁ, সেইটোৱে। বাৰু যি নহওক, ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। মন পোৱা নাই যে, একচুৱেলি মই কান্দি দিছোঁ। এই মানুহে মোক পাগল বুলি ভাবিব পাৰে, কিন্তু মই কান্দি দিছোঁ। মানে মোৰ দুখ লাগিছে কিহৰ কাৰণে কথাখিনি ক'লে যে মোৰ বেয়া লাগিছে। মানে মোৰ নিজৰে টকা খুজিছোঁ, মোকে উল্টা কথা শুনাইছে। বা ভুল কৈছোঁ যদি মোক বুজাই দিব, তাহলে ক'ব যে পংখী তুমি এইটো কৰিব লাগিছিল, বা পংখী তোমাৰ এইটো ভুল হৈছে, ধুনীয়াকৈ বুজাই দিব। কিন্তু প্লিজ বেয়াকৈ নকওঁ। বাৰু আজিলৈ বিদায় লৈছোঁ। নতুন এটা ভিডিঅ' কথা আকৌ লগ পাম। ভগৱানে সকলোকে ভালে ৰাখক, সুস্থ ৰাখক।